বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে এখন গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আহিলো। আপোনালোকে যদি গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা দিব বিচাৰে তেনেহলে আপোনালোকৰ কাৰণে এইটো ভিডিঅ। আপোনালোকক আজি মই ম্যাথ কেনেকৈ কৰিব লাগে হেতু শিকাম। আমাৰ 1 নম্বৰ কোৱেশ্চনটো হল 50,000 ৰ 120% ৰ 0.08 কিমান হেতু উলিয়াব লাগে। কেনেকৈ উলাম? এতিয়া মই লিখিম সমান সমান দি 50,000 পূৰণ 120 ভাগ 100 পূৰণ 0.08 ভাগ 100। এতিয়া আকৌ সমান সমান দি লিখিম 50,000 পূৰণ 120 ভাগ 100 পূৰণ এতিয়া 8 লিখিম 0.08 মানে মই পইণ্টটো উঠাই দিছো এই কাৰণে ইয়াতে 8 হ'ব আৰু 100 ৰ লগত দুটা শূন্য যোগ হ'ব। যোগ হোৱাৰ পিছত এতিয়া মই কটাকটি কৰিম। ইয়াতে 4 শূন্য কাটি দিম আৰু ইয়াতে 4 শূন্য কাটি দিম আৰু ইয়াতে এটা শূন্য কাটি দিম আৰু ইয়াতে এটা শূন্য কাটি দিম। 10 ৰ মাজত 2 যাব 5 বাৰ আৰু 12 ৰ মাজত 2 যাব 6 বাৰ আৰু এই 5টো কাটি দিম আৰু এই 5টো কাটি দিম। কাটি দিয়াৰ পিছত ইয়াতে থাকিল 6 আৰু ইয়াতে থাকিল 8 মানে 8 6 8 গুণ 48 মানে 48 এনসারটো ওলাই গল। ইয়াতে চাব 3 নম্বৰত আছে 48 হেতু আনসার হ'ব। আৰু এটা অংক লৈ আহিলো 36 মিনিট এক দিনৰ কিমান শতাংশ। হেতু কৰিবলৈ হলে পোনপ্ৰথমে মই সমান সমান দি লিখিম 36 ভাগ 24 ইনটু 60। এই 60 কত পালো মানে 1 ঘন্টায় 60 মিনিট তার কারণে 60 লিখিলো ইনটু 100 লিখাৰ পিছত তাৰ পিছত মই 24 ৰ ভিতৰত 12 যাব 2 বাৰ আৰু 36 যাব 3 বাৰ। 3 দিয়ে যদি 60 কাটি তেনেহলে যাব 20 বাৰ আৰু এই 20 এৰে 100 কাটিলে 5 বাৰ যাব। ইয়াতে বাকি থাকিল 2 আৰু 5 5/2। এতিয়া আমি যদি 2 এৰে 5ক ভাগ কৰো তেনেহলে আনসারটো হ'ব 2.5। আৰু এটা অংক লৈ আহিলো 5.6 কেজিৰ কিমান শতাংশ 140 গ্ৰাম হ'ব। হেতু কৰিবলৈ হলে আগতে লিখিব লাগিব কি উলিয়াব কৈছে 140 গ্ৰাম ভাগ 5.6 ইনটু 1000 মানে 1000 গ্রাম 1000 গ্রামে 1 কিলো হয় ইনটু 100 মানে শতাংশটা দিয়ার পিছত তার পিছত আকৌ লিখিম সমান সমান দি 140 গ্রাম ভাগ 56 মানে পয়েন্ট উঠাই দিম। উঠাই দিয়াৰ পিছত 1000 আছিল 1000ই থাকিব তাৰ পিছত ইয়াতে 100 আছিল 100টো 1000 হ'ব মানে ইয়াতে পয়েন্ট উঠাই দিছো পয়েন্টৰ পিছত এটা ঘৰ আছে এটা শূন্য ইয়াতে বহিব। বহাৰ পিছত এতিয়া কটাকটি কৰিম। ইয়াতে 3 শূন্য আছে কাটি দিম ইয়াতে 3 শূন্য আছে কাটি দিম। কাটি দিয়াৰ পিছত ইয়াতে আছে 56 আৰু ইয়াতে আছে 140 14 ৰে কাটি দেও 56ক তেনেহলে 4 বাৰ যাব আৰু যদি 140ক কাটি দিও তেতিয়া 10 বাৰ যাব আৰু এতিয়া বাকি থাকিল ওপৰত থাকিব 10 নিচত থাকিব 4। এতিয়া যদি 4 ৰে মই 10ক ভাগ কৰো তেনেহলে 2.5% থাকিব হেতুৱে আনসার। আৰু এটা অংক লৈ আহিলো যদি x ৰ 50% আৰু y 30% হয় তেন্তে x আৰু y অনুপাত ইয়াতে যে ৰোৱা দিছে ৰোৱা মানে হল পূৰণ তেনেহলে x ইনটু 50% ইকুৱেল y ইনটু 30%। তাৰ পিছত এতিয়া মই কটাকটি কৰিলে এই শূন্য আৰু এই শূন্যটো কাটি দিম। কাটি দিয়াৰ পিছত এতিয়া থাকিব x ৰ লগত 5 পূৰণ আৰু y ৰ লগত 3 পূৰণ। পূৰণ কৰাৰ পিছত হল 5x সমান 3y। এতিয়া 5 ৰ লগত y পূৰণ আৰু x ৰ লগত 3 পূৰণ কৰিলে 3:5 অনুপাত ইয়াতে দিয়া আছে 3 নম্বৰত 3:5 হেতুৱে ৰাইট আনসার হ'ব। আৰু এটা অংক লৈ আহিলো যদি x ৰ 10% সমান সমান y 15% ৰ 3 গুণ হয় তেন্তে x আৰু y অনুপাত কিমান। তেনেহলে ইয়াতে লিখিব লাগিব x ইনটু 10% সমান সমান ব্ৰেকেট y ইনটু
15% ক্লোজ ব্রেকেট ইনটু 3 তার পিছত অলপ কাটাকাটি কৰি 10ক 2 ৰে কাটিম আৰু 15ক 3 ৰে কাটিম কটাৰ পিছত তাৰ পিছত লিখিম 2x সমান 9y মানে 2 ৰ লগত x পূৰণ হ'ব আৰু 3 ৰ লগত 3 পূৰণ আৰু y ৰ লগত পূৰণ হ'ব হোৱাৰ পিছত ইয়াতে হ'ব 2x ইকুৱেল 9y এতিয়া 2 ৰ লগত y পূৰণ আৰু 9 ৰ লগত x ৰ পূৰণ এনেকৈ লিখিম লিখাৰ পিছত এতিয়া 9:2 অনুপাত হ'ব হেতুৱে আনসাৰ